Good evening, all of you. Sir, ৰছী আৰু আঙুঠি কেতিয়াৰ পৰা আহিলে হাতত? কালি ৰাতিপুৱাৰ পৰা। কালি নহয়, পৰহি ৰাতিপুৱাৰ পৰা। গুৰু বেয়া বোলে। ঠিক আছে? গুৰু বেয়া। Okay, good evening, all of you. আমি ইণ্ডিয়ান হিষ্ট্ৰী পঢ়ি আছো। লাষ্ট ক্লাছত আমি ক'লৈকে পঢ়া হ'ল? লাষ্ট ক্লাছত আমি খেৰা সত্যাগ্ৰহ পঢ়িলো। মানে খেৰা সত্যাগ্ৰহলৈকে আমাৰ লাষ্ট ক্লাছত পঢ়া হৈ গ'ল। কালি কাৰোবাৰ কিবা ডাউট থাকিলে নেকি? খেৰা আমি হোম ৰোল পঢ়িলো কালি, হয়নে? কালি আমি জালিয়াৱালাবাগ মেছেকাৰৰ বিষয়ে পঢ়া হ'ল, হয়নে? হোম ৰোলৰ বিষয়ে পঢ়া হ'ল নে? হোম ৰোলৰ বিষয়ে আমি কালি ক্লাছত পঢ়িলো, ৰাইট? চ' আজিৰ পৰা আমি কি চাম? আজিৰ পৰা আমি এটা নতুন কনচেপ্ট চাম। হোম ৰোল কেতিয়া আছিলে? 1916। চম্পাৰণ কেতিয়া আছিলে? হোম ৰোল কেতিয়া আছিলে? ইণ্ডিয়ান হিষ্ট্ৰী, হোম ৰোল। হোম ৰোল মুভমেণ্ট কেতিয়া আছিলে? হোম ৰোল মুভমেণ্ট 1916। প্ৰথমে কোনে আৰম্ভ কৰিছিলে? বাল গংগাধৰ তিলকে, হয়নে? 1960। তাৰপৰা কি আহিলে? চম্পাৰণ। চম্পাৰণ কেতিয়া আছিলে? চম্পাৰণ কেতিয়া আছিলে? 1917 চম্পাৰণ। বৰ্ডখন মোহাৰিবলৈ দিগদাৰ হয় আঙুঠিটো পিন্ধি থাকিলে। 1917। তাৰপৰা কি আছিলে? এহমেদাবাদ মিল ষ্ট্ৰাইক 1918। এহমেদাবাদ, এইবিলাক একদম মনত ৰাখিব লাগিব দেই। এহমেদাবাদ মিল ষ্ট্ৰাইক কেতিয়া আছিলে? 1918। তাৰপৰা আৰু কি চাবলৈ আছিলে? তাৰপৰা আৰু কি চাইছিলোঁ আমি? তাৰপিছত আমি জালিয়াৱালাবাগ চাইছিলোঁ, হয়নে? জালিয়াৱালাবাগ চাইছিলোঁ। জালিয়াৱালাবাগ 1919, মানে আমি এইখিনি লাষ্ট ক্লাছত কমপ্লিট কৰিছোঁ, ৰাইট? লাষ্ট ক্লাছত আমি কমপ্লিট কৰিছোঁ। ছাৰ থাম্বনেইলবিলাক মোৰ সময় নাই থাম্বনেইল বনাবলৈ, বাদ দিয়া, ইউটিউবত ভিডিঅ' চাই নাচাই দৰকাৰ নাই, ঠিক আছে নে? তোমালোকে চালে হ'ল, শ্বেয়াৰ কৰাৰ দৰকাৰ নাই, ভাল বস্তু এটা পাইছা, শ্বেয়াৰ কৰাৰ দৰকাৰ নাই, নিজে পঢ়া বস্তু, সেইটোৱে কথা। চ' কি আছিলে? আমি কি পালো? জালিয়াৱালাবাগত আমি শেষ কৰিছোঁ, হয়নে? লাষ্ট আমি কি চাবলৈ? খিলাফত মুভমেণ্ট। খিলাফত আন্দোলন কাৰ দ্বাৰা আৰু ক'ত আৰম্ভ কৰিছিলে? খিলাফত মুভমেণ্ট। খিলাফত মুভমেণ্ট ভাৰতত কোনে আৰম্ভ কৰিছিলে? মহম্মদ আলী আৰু শৌকত আলীয়ে আৰম্ভ কৰিছিলে। কোনে আৰম্ভ কৰিছিলে? মহম্মদ আলী আৰু শৌকত আলী। মহম্মদ আলী আৰু শৌকত আলীয়ে ভাৰতত আৰম্ভ কৰিছিলে, ঠিক আছে নে? এই খিলাফত মুভমেণ্টৰ কাৰণে আমি ৱৰ্ল্ড হিষ্ট্ৰী চাব লাগিব, অলপ ৱৰ্ল্ড হিষ্ট্ৰী চাব লাগিব, ঠিক আছে নে? অলপ ৱৰ্ল্ড হিষ্ট্ৰী আমি চাব লাগিব। যদিহে মেপ আছে, মই এবাৰ ট্ৰাই কৰিছোঁ। ডাউনলোডত যদি মেপ আছে, ৱৰ্ল্ড মেপ, ভাল হ'ব। আছে এতিয়া। চোৱা, বেছি ডাঙৰ নকৰিলেও হ'ব। অ'কে, চোৱা, কি হৈছিলে? এটা সময় আছিলে আমাৰ মুছলিম সমাজৰ বা মুছলিম পিপুলখিনিৰ এটা ডাঙৰ এখন সাম্ৰাজ্য আছিলে। ক'ত জানানে? এই জেগাডোখৰত, ঠিক আছে নে? এখন ডাঙৰ সাম্ৰাজ্য আছিলে। কাৰ? এই অটোমান এম্পায়াৰ বুলি কয়। কাৰ আছিলে? মুছলিমসকলৰ এটা ডাঙৰ সাম্ৰাজ্য আছিলে। ক'ত আছিলে? সেই অঞ্চলত আছিলে, ঠিক আছে নে? সেই অঞ্চলত এখন ডাঙৰ সাম্ৰাজ্য আছিলে। কাৰ? মুছলিমসকলৰ সাম্ৰাজ্য, অটোমান এম্পায়াৰ বুলি কয়। এই কালক্ৰমত ইমান ওপৰলৈ গ'ল যে স্পেইনলৈকে গোটেইডোখৰ অঞ্চল ই কি কৰিলে? মুছলিম অটোমান এম্পায়াৰে কি কৰিলে? অকুপাই কৰি ল'লে, ঠিক আছে নে? অকুপাই কৰি ল'লে, ৰাইট? এতিয়া কথা হ'ল, ফ্ৰান্সে কি কৰে? ফ্ৰান্সে এই ডমিনিয়নটো দবাবৰ কাৰণে এই যিটো তেওঁলোকৰ যিটো অগ্ৰসৰমূলক নীতি আছিলে, কিমান পাৰি তেওঁলোকে বিস্তাৰ কৰিছিলে তেওঁলোকৰ সাম্ৰাজ্য, ইয়াক ইয়াক দবাবৰ কাৰণে, ইয়াক ছাপ্ৰেছ কৰিবৰ কাৰণে কোৱা হ'ল, বহুত বুদ্ধি লগালে, ঠিক আছে নে? চ' সেই সময়ত কি হ'ল? ইংলেণ্ডৰ কিছুমান মাইকী মানুহেও এই আন্দোলনত ভাগ লৈছিলে। তেওঁলোকে কি কৰিছিলে? ইয়াত আহি পেলাই তেওঁলোকে ফুচলাই মেলি এই সেনাপতিবিলাকক অলপ দুৰ্বল কৰিছিলে। কাৰ? এই অটোমান সাম্ৰাজ্যৰ সেনাপতিসকলক তাৰ বাহিৰৰ মাইকী মানুহবোৰ আহি পেলাই, মানে ইংলেণ্ডৰ মাইকী মানুহবোৰ বেছিকে ভাগ লৈছিলে, মানে ইংলেণ্ডৰ মানে মহিলাসকলে বেছিকে ভাগ লৈছিলে। তেওঁলোকে আৰু গম পোৱা
এনেকৈ দিলেই হৈ গ'ল আৰু হয়নে চ' তেনে কি কৈছিলে সেনাপতিবিলাক কি কৰিলে বহুতখিনি দুৰ্বল কৰিলে আৰু কালৰ ক্ৰমত ব্ৰিটিছৰ পলিচি এনেকুৱা আনিলে যে লাহে লাহে কি হৈ গ'ল এই অটমান এম্পায়াৰ গৈ লাহে লাহে অকমানি হৈ গ'লগৈ চ' ইটালীত কি হ'ল আমাৰ চ' ইটালীত নহয় তুৰ্কী ঠিক আছে তুৰ্কীত কি হৈ গ'ল অকমান হৈ গ'ল ঠিক আছে চ' তুৰ্কীত কি হৈ গ'ল অকমান হৈ গ'লগৈ মানে কম পৰিমাণে থাকিলে অকল তুৰ্কী অলপ পৰিমাণ থাকিলে ঠিক আছে চ' তুৰ্কী কি আছিলে মুছলিমৰ কাৰণে এটা ভাল এটা কি আছিলে সাম্ৰাজ্য আছিলে যিটো আমাৰ কি বুলি কোৱা হয় অটমান এম্পায়াৰ বুলি কোৱা হয় ঠিক আছে চ' শ্ল'লি এণ্ড গ্ৰেজুৱেলি কি হ'ল এই জেগাডোখৰত কি হ'ল এই আমি গম পাওঁ না যে ইছলামসকলৰ পয়গম্বৰ আছিলে হয়নে পয়গম্বৰ আছিলে আৰু যিজন আছিলে মহম্মদ বুলি যিজন আছিলে তেওঁক কৈছিলে যে মোৰ পাছত যিসকলে ধৰ্মৰ বিষয়ে বেছিকৈ জানিব যিসকলে ইছলামৰ বিষয়ে বেছিকৈ জানিব সেইজনক কি বুলি ক'ব খালিফা বুলি কোৱা হ'ব ঠিক আছে নে সেইজনে কি বুলি কোৱা হ'ব খালিফা বুলি কোৱা হ'ব ৰাইট চ' এই ইয়াত কি আছিলে খালিফা এটা পদ আছিলে খালিফা বুলি এজন আছিলে ঠিক আছে নে খালিফা বুলি এজন পদ আছিলে মানে এটা পদ আছিলে খালিফা বুলি ঠিক আছে নে আৰু ব্ৰিটিছে কি কৰিলে ব্ৰিটিছে ক'লে যে এই তুৰ্কীখন ভাগ কৰাৰ চেষ্টা কৰিছিলে এই ব্ৰিটিছে কি কৰিলে তুৰ্কীখন ভাগ কৰি পেলাই চবকে টুকুৰা দি ভাগ কৰাৰ চেষ্টা কৰিছিলে নে ব্ৰিটিছে কৰিছিলে ঠিক আছে নে চ' সেই সময়ত কি হৈছিলে 1914 পৰা 1918 লৈ কি চলি আছিলে ৱৰ্ল্ড ৱাৰ চলি আছিলে ইংলেণ্ডত চোৱা এই তুৰ্কী জেগাডোখৰ কি হৈছিলে ইংলেণ্ডে অকুপাই কৰিব বিচাৰিছিলে ইটালীয়ে বিচাৰিছিলে ফ্ৰান্সে বিচাৰিছিলে স্পেইনে বিচাৰিছিলে তেনেকৈ সকলোৱে কি হৈছিলে এই তুৰ্কীখন অকুপাই কৰাটো বিচাৰিছিলে সেই সময়ত ইংলেণ্ডে আহি ক'লে ভাৰতৰ মানুহখিনি ভাৰতত থকা মুছলিম কমিউনিটি বা ভাৰতত থকা গোটেই মানুহখিনি তেওঁলোকে ক'লে যে তোমালোকে এটা কাম কৰা তেওঁলোকে স্পেচিয়েলি গান্ধীক ক'লে আপোনালোকে এটা কাম কৰক ব্ৰিটিছ আৰ্মিত ভাৰতৰ সোলজাৰবিলাকক অন্তৰ্ভুক্ত কৰাওক ঠিক আছে ব্ৰিটিছ আৰ্মিক ভাৰতৰ সোলজাৰ অন্তৰ্ভুক্ত কৰাওক আৰু মই প্ৰমিছ কৰিছোঁ যে কাৰণ চোৱা যে তুৰ্কীখনক এতিয়া অকুপাই কৰিবৰ কাৰণে বহুত আহি আছে স্পেইন আহি আছে ফ্ৰান্স আহি আছে জাৰ্মানী আহি আছে সকলোৱে তুৰ্কীখন ল'বলৈ অকুপাই কৰিবলৈ চেষ্টা কৰি আছে মই তোমালোকক কথা দিছোঁ যে তোমালোকে চিন্তা কৰিব নালাগে তোমালোকে মোক সহায় কৰা সোলজাৰবিলাক দিয়া মোক মই কৰিম তুৰ্কীখনক মই ছেপাৰেট নকৰোঁ তুৰ্কীখনক মই হেল্প কৰিম ঠিক আছে নে চ' গান্ধীৰ কথা মতে ভাৰতত বহুতখিনি মানুহে কি কৰিলে আৰ্মিত জইন হ'ল আৰু গান্ধীক চাৰ্জেনৰ উপাধি এটা পালে কাৰণ যিজনে আৰ্মি আৰু পুলিচত মানুহ জইন কৰোৱে তেওঁক চাৰ্জন বুলি কোৱা হৈছে গান্ধীকো চাৰ্জন বুলি কোৱা হ'ল গান্ধীৰ আশাতে কি কৰিলে সকলোৱে আশা কৰি থাকিলে যে কি কৰা হ'ব যে তুৰ্কীখনক কোনো ছেপাৰেট নকৰিব ইছলামসকলৰ যিটো অনুভূতি ধৰ্মীয় অনুভূতি যিটো খালিফা যিটো পদ আছিলে সেই পদটো কি কৰিব সেই খালিফা পদটো তেওঁলোকে কি কৰিব কেঞ্চেল নকৰিব এই ইছলামসকলক যি তাত যেনেকৈ আছে তেনে সুৰক্ষিত ৰাখিম বুলি প্ৰমিছ কৰাৰ কাৰণে এইটো কৰিলে কিন্তু যেতিয়া যুদ্ধ শেষ হৈ গ'ল তেতিয়া কি কৰিলে উল্টা হৈ দিলে আৰু তেওঁলোকে ইমানখিনি যুদ্ধ কৰাৰ পাছতো তেওঁলোকে কথাটো মানি নল'লে ঠিক আছে এই ভাৰতত যে খিলাফত মুভমেণ্টৰ গুৰি ধৰোঁতা কোন আছিলে শৌকত আলী খান আৰু মহম্মদ আলী খান ঠিক আছে নে শৌকত আলী আৰু মহম্মদ আলী নামৰ দুজনৰ হতুৱাই গান্ধীজীয়ে কি কৰিলে ফিৰোজ শ্বাহ কোটলা যিখন মানে ষ্টেডিয়াম আছে তাত বহুত মানুহ একত্ৰিত কৰিলে ইছলামসকলক গান্ধীজীয়ে ভাবিলে যে এতিয়াতো মানে অকল হিন্দুসকলৰ ছাপোৰ্ট হ'লে নহ'ব এইটো ভাল সুবিধা যে যদি গোটেই মানুহবোৰ যদি ওলাই আহে যদি গোটেই মানুহবোৰ আন্দোলন কৰে তেতিয়াহ'লে তুৰ্কী বিভাজনটো মানে বন্ধ হ'ব পৰা চান্স আছে ঠিক আছে নে চ' গান্ধীয়ে ভাবিলে যে ময়ো এই আন্দোলনত ভাগ লোৱাটো দৰকাৰ চ' গান্ধী কি কৰিলে মহম্মদ আলী আৰু শৌকত আলীক লগত লৈ পেলাই কি কৰিলে ফিৰোজ শ্বাহ কোটলা ষ্টেডিয়ামত কি কৰিলে আন্দোলন কৰিলে বা তেওঁলোকে তুৰ্কী বিভাজন কেঞ্চেল কৰাৰ পক্ষত কি কৰিলে তেওঁলোকে আন্দোলন কৰিলে ঠিক আছে নে চ' তেওঁলোকৰ কথা মতে দেখিলে যে ব্ৰিটিছে বৰ বেয়া অৱস্থা চলি আছে তেওঁলোকে শ্ল'লি এণ্ড গ্ৰেজুৱেলি কি কৰিলে যে এই আন্দোলনটো বন্ধ কৰাৰ চেষ্টা কৰিলে আৰু কি কৰিলে তুৰ্কী বিভাজনটো বন্ধ কৰিলে ঠিক আছে নে তুৰ্কী বিভাজন বাৰু বন্ধ কৰি দিলে কোনে ব্ৰিটিছে গান্ধীহঁতৰ কথা শুনিলে গান্ধীৰ অধীনত বা গান্ধীৰ লিডাৰশ্বিপত যেতিয়া এই মুভমেণ্টটো ভাৰতত চলিলে তাৰ কাৰণে তুৰ্কীটো কি হ'ল তুৰ্কীটো যথেষ্ট মুছলমানসকলে প্ৰতিবাদ কৰিলে ঠিক আছে নে চ' এই গোটেইসমূহ চাই পেলাই ব্ৰিটিছে ক'লে যে ঠিক আছে আমি তুৰ্কী বিভাজন নকৰোঁ কিন্তু তুৰ্কীত থকা খালিফা যিটো পদ আছে সেই পদটো কি কৰিলে ইলেকশ্যনলৈ কনভাৰ্ট কৰি দিলে আৰু কি কৰিলে সেইটো 5 বছৰ ইলেকশ্যন হ'ব আৰু ধৰ্মীয় অনুভূতি ধৰ্মীয় আস্থাত বহুত আঘাত সানিলে কোনে ব্ৰিটিছে আঘাত সানিলে ঠিক আছে নে ব্ৰিটিছে বহুত আঘাত সানিলে আৰু সেইটো হ'ল কি খিলাফত মুভমেণ্ট ঠিক আছে নে খিলাফত মুভমেণ্ট ৰাইট 1919 কি কৰিলে তেওঁলোক কথা শুনিলে নে কথা নুশুনিলে আৰু তাৰ কাৰণে গান্ধীজীয়ে কি পালে ভাৰতত তেওঁলোক ঠগিলে ভাৰতত তেওঁলোক কি দিলে ভাৰতৰ আটাইতকৈ এটা জালিয়াৱালাবাগ হত্যাকাণ্ড দি দিলে হয়নে জালিয়াৱালাবাগ হত্যাকাণ্ড দি দিলে কাক ভাৰতত দিলে তাৰমানে ব্ৰিটিছক তুমি যিমান বিশ্বাস কৰিবা সিমান ঠগিব পাৰিব আমাক ঠিক আছে নে চ' কি হ'ল তেওঁলোকে আমাৰ কথা মানি নল'লে এইটো আছিলে কি খিলাফত মুভমেণ্ট মানে কি
খিলাফত মুভমেণ্ট একচুৱেলি কি হয় তুৰ্কী বিভাজনটো নকৰিবৰ কাৰণে আৰু তুৰ্কী খালিফা যিটো পদ আছিলে সেইটো আঁতৰাই নিদিবৰ কাৰণে চেষ্টা কৰা হৈছিলে এটা আন্দোলন যি মহম্মদ আলী আৰু শৌকত আলীয়ে গুৰি ধৰিছিলে ঠিক আছে তাত গান্ধীও ওতঃপ্ৰোতভাৱে জড়িত হৈ পৰিছিলে ঠিক আছে গান্ধী কৈছিলে ওতঃপ্ৰোতভাৱে জড়িত হৈ পৰিছিলে ঠিক আছে এতিয়া আমি চাম নন কৰ্পোৰেশ্যন মুভমেণ্টৰ বিষয়ে আমি চাম এতিয়া আমি কি চাব লাগিব নন কৰ্পোৰেশ্যন মুভমেণ্ট non-cooperation movement. Non-cooperation movement. কেতিয়াৰ পৰা আৰম্ভ হৈছিলে 1 আগষ্ট 1920 1 আগষ্ট 1920 পৰা ভাৰতবৰ্ষত কি আৰম্ভ হৈছিলে নন কৰ্পোৰেশ্যন মুভমেণ্ট আৰম্ভ হৈছিলে মানে অসহযোগ আন্দোলন হৈছিলে চোৱা গান্ধীজী কিমান সাকসেসফুলি কামবোৰ কৰি আহিলে হয়নে তেওঁ এইবিলাক গোটেইখিনি সাকসেসফুলি কৰি আহিলে তেওঁ বিশ্বাস হৈ গৈছিলে যে মই নন কৰ্পোৰেশ্যন মুভমেণ্ট কৰিম আৰু 1 বছৰৰ ভিতৰত দেশৰ স্বাধীনতা দিয়াম ঠিক আছে ঠিক আছে মই দেশৰ 1 বছৰৰ ভিতৰত মই দেশত স্বাধীনতা দিয়াম গান্ধীজীয়ে এই কথা ভাবি পেলাই নন কৰ্পোৰেশ্যন মুভমেণ্ট ষ্টাৰ্ট কৰিলে হয় কিন্তু নন কৰ্পোৰেশ্যন মুভমেণ্ট যেতিয়া ষ্টাৰ্ট কৰিলে তেওঁ দেখিলে যে দেশখনত চাবা দেই সেই সময়ত কাৰণ কি হৈছিলে আমাৰ প্ৰথম বিশ্বযুদ্ধ শেষ হৈছিলে আৰু সিমান কি অৰ্থনৈতিকভাৱে দুৰ্বল হৈ পৰিছিলে দেশখন হয়নে দেশ অৰ্থনৈতিকভাৱে দুৰ্বল হৈ পৰিছিলে কৃষকৰ সা সঁজুলিৰ পৰিমাণো কমি গৈছিলে তেওঁ দেখিলে যে এবছৰ আন্দোলন ঠিকেই গ'ল কিন্তু চোৱা ব্ৰিটিছৰ মূল উদ্দেশ্য কি ভাৰতলৈ অহা ব্ৰিটিছৰ মূল উদ্দেশ্য কি ইয়াত শাসন কৰা নেকি নহয় তেওঁলোকে বাণিজ্য কৰা তেওঁলোকে বেপাৰ কৰা আৰু মুঠৰ ওপৰত মুনাফা কমোৱা তাৰমানে পইচা ঘটাই তেওঁলোকৰ মেইন লক্ষ্য লৈ ভাৰতলৈ আহিছিলে তেওঁ দেখিলে যে আমি অসহযোগ আন্দোলন তাৰমানে নন কৰ্পোৰেট ব্ৰিটিছৰ ক্ষেত্ৰত কোনো ধৰণৰ ব্ৰিটিছৰ বস্তুত আমি কৰ্পোৰেট কৰিব নালাগে মানে সহযোগ কৰিব নালাগে ব্ৰিটিছে স্কুল খুলিলে মানে ব্ৰিটিছৰ যিবোৰ স্কুল আছিলে তাত ল'ৰা ছোৱালী যাব নালাগে ব্ৰিটিছে পতা মিটিঙত এটেণ্ড কৰিব নালাগে ব্ৰিটিছে পতা কোনো কনফাৰেন্স বা ব্ৰিটিছে পতা কোনো পঞ্চায়তত ভাগ ল'ব নালাগে ব্ৰিটিছৰ বস্তুবিলাক আমি বৰ্জন কৰিবলৈ গ'লে কাপোৰ বৰ্জন কৰা নিমখ বৰ্জন কৰা ব্ৰিটিছৰ প্ৰডাক্টবিলাক বৰ্জন কৰা চোৱা ব্ৰিটিছে ইয়াৰ পৰা কি কৰে ৰ মেটেৰিয়েলবোৰ কিনে ব্ৰিটিছে ইয়াৰ পৰা ৰ মেটেৰিয়েলবোৰ কিনি পেলাই কি কৰে ইংলেণ্ডলৈ লৈ যায় নি পেলাই তাত এটা ফাইন কৰি পেলাই বেলেগ প্ৰডাক্ট বনাই আনে ধৰ ইয়াৰ পৰা ঘেঁহু লৈ গ'ল তাত বিস্কুট বনাই আনি ভাৰতকে অধিক দামত বিক্ৰী কৰে হয়নে কপাহ লৈ গ'ল ইয়াৰ পৰা কপাহ নি পেলাই ভাৰতৰ পৰা কপাহ নি পেলাই তাহাঁতি ইংলেণ্ডলৈ কাপোৰ বনাই আনি পেলাই আমাক দিলে ব্ৰিটিছে কেতিয়াও তোমাক ধৰ্ম ভাল মানে ধৰ্ম বেয়া বুলি নকয় তোমাক কাজিয়া লগাই দিব হিন্দু মুছলমানৰ লগত কাজিয়া লগাব তোমালোকৰ কিন্তু ধৰ্মটো বহুত ভাল হ'ব বুজিনে সো ধৰ্ম ভাল বুলি ক'লে আমাৰ মানে আমি ভাৰতীয় মানুহবিলাকে বৰ ভাল পাওঁ হয়নে সো তেওঁলোকে সদায় কালচাৰত এটেক কৰে ঠিক আছে কালচাৰত এটেক কৰে তেওঁলোকে কেতিয়া আমাক ফটা পেণ্ট পিন্ধাই দিলে আমি গম পালোঁ নে কেতিয়া আমাক এক্সিডেণ্টেল জিন্স পিন্ধাই দিলে আমি গম পালোঁ নে প্ৰথমে কি হ'ল ফটা পেণ্টৰ তলত কাপোৰ অকণ লগাই দিছিলে তাৰপৰা লাহে লাহে সেইকণো আঁতৰাই দিলে এতিয়া পুৰা ফালি পেলালে পেণ্টটো ঠিক আছে সো আমাৰ কালচাৰ কেতিয়া হ'ব এই আমাৰ বিয়াবিলাকত আগতে কি পিন্ধে চুৰিয়া হয়নে চেলেং গামোচা লয় এতিয়া কি লয় টাই মাৰে এইবিলাক কি হয় আমাৰ কালচাৰ এতিয়া চোৱা ব্ৰিটিছে সদায় বহুত দূৰলৈকে চিন্তা কৰে তেওঁলোকে 100 বছৰ আগলৈকে চিন্তা কৰি গৈছে ভাৰতত চোৱা তুমি এতিয়া ব্ৰিটিছক তুমি মানে এনেকুৱা এটা প্লেন কৰিছা যাতে তোমালোকে বা আমি ব্ৰিটিছৰ এগেইনষ্টত যাব নালাগে মানে ব্ৰিটিছক বেয়া পাব বুলি ক'ব নোৱাৰা তোমাৰ লগত যিটো কালচাৰ নিমিলে সেই কালচাৰটোহে তুমি এগেইনষ্টত যাবা হয় নাই এতিয়া যদি আমি ব্ৰিটিছৰ কালচাৰ ফ'ল' কৰোঁ আমি ইংলেণ্ডৰ কালচাৰ ফ'ল' কৰি আছোঁ আমি প্ৰায়খিনি আমাৰ দিনটো শুই উঠাৰ পৰা গুড মৰ্ণিং মেছেজটোৰ পৰা গুড নাইটলৈকে আমিতো প্ৰায়খিনি ব্ৰিটিছক ফ'ল' কৰি থাকোঁ মানে চ' ব্ৰিটিছক আমি ধৰ্ম ফ'ল' নাই কৰা আমি ব্ৰিটিছৰ কালচাৰ ফ'ল' কৰোঁ আৰু যিখন দেশৰ কালচাৰ ফ'ল' কৰোঁ আমি সেইখন দেশক আমি বেয়া বুলি ক'ম নে নকওঁ মানে কিয় ক'ম কাৰণ আমাৰ লগত মিলে চ' আমি যাক ফ'ল' কৰোঁ আমাৰ লগত যাক মিলে তাক আমি কেতিয়াও কি নকৰোঁ আমি বেয়া বুলি নকওঁ হয়নে এতিয়া চোৱা ইণ্ডোনেছিয়া বা জাপানৰ পৰা কোনোবা এজন মানুহ আহি যদি কি খবৰ আপোনালোকৰ বুলি যদি কৈ দিয়ে আমি ভাল পাম নে বাহ বাহিৰৰ পৰা অহা মানুহে আমাৰ ইয়াত আহি পেলাই অসমীয়া কৈছে ভাৰতৰ মানুহ আমি অসমীয়া মানুহ আমি ইম'চনেল হৈ যাম বাহ কি খবৰ বিহু কেনেকুৱা গ'ল যদি কৈ দিয়ে আজি আহি পেলাই তেতিয়া কি হ'ব জয় আই অসম বুলি কৈ দিয়ে লগে লগে দেখিছানে কিন্তু আমাৰ ধৰ্ম কথা নাই কোৱা কালচাৰ যেতিয়া লৈ ল'ব ন চ' কালচাৰটো এনেকুৱা এটা বস্তু মানে কালচাৰ এনেকুৱা বস্তু তুমি মানে কেনেকৈ তোমাক চেঞ্জ কৰিব তোমাৰ কেনেকৈ ডাইভাৰ্ট হৈ যাবা তুমি একো পাত্তাই নাপাবা চ' ব্ৰিটিছে এইখিনি কামত গুৰুত্ব দিছিলে আৰু গান্ধীজীয়ে ভাবিছিলে যে অসহযোগ আন্দোলনৰ দ্বাৰা আমি কি কৰিব লাগে অসহযোগ আন্দোলনৰ দ্বাৰা আমি ব্ৰিটিছে প্ৰডাকশ্যন কৰা একো বস্তুতে আমি ভাগ ল'ব নালাগে ব্ৰিটিছৰ মুনাফা আমি কমাব লাগে লাভটো আমি কমাব লাগে ব্ৰিটিছে যিবিলাক প্ৰডাক্ট আনিব সেইখিনি বৰ্জন কৰিব লাগে ব্ৰিটিছৰ খোৱা বস্তু আমি বৰ্জন কৰিব লাগে আৰু গান্ধীয়ে
ভাবিছিলে যে এক বছৰমান যদি বৰ্জন কৰি দিওঁ তেওঁলোকৰ লোকচান হ'ব আৰু লোকচান হ'লে ভাৰতে গুচি যাব বুলি ভাবিছিলে কিন্তু ব্ৰিটিছ ইমান সহজ হোৱা বস্তু নাছিলে কিন্তু গ'লহেঁতেন যদিহে এই অসহযোগ আন্দোলন যদি 5 বছৰ 10 বছৰ চলিলেহেঁতেন এই গুচি গ'লহেঁতেন ঠিক আছে নে চ' গান্ধীজী আগতে কৈ দিলে গোটেই মানুহক যে আমি চিন্তা কৰিব নালাগে আমি সকলোৱে মিলি যদি ব্ৰিটিছক বৰ্জন কৰোঁ অসহযোগ কৰোঁ ব্ৰিটিছৰ স্কুল ব্ৰিটিছৰ পঞ্চায়ত ব্ৰিটিছৰ দাড়ি চুলি কাটিবলৈও বন্ধ কৰি দিলে ভাৰতৰ মানুহে যেতিয়া ব্ৰিটিছ অফিচাৰ দাড়ি কাটিবলৈ যায় বা চুলি কাটিবলৈ যায় ব্ৰিটিছ অফিচাৰ তাহাঁতে নকৰে কাম নকৰে তেতিয়াহ'লে কাপোৰ নোধোৱে তেওঁলোকৰ একো কামেই নকৰা হৈছিল অসহযোগ কৰিছিলে ঠিক আছে নে চ' সেইবিলাক যদি কমেও 5 বছৰ চলিলেহেঁতেন কিবা এটা চান্স আছিলে তেওঁ 1 বছৰ পাছত দেখিলে যে মানুহবিলাকৰ মাজত ধৈৰ্য নাইকিয়া হৈ গ'ল মানুহবিলাকৰ মাজত কি হৈ গ'ল ধৈৰ্য নাইকিয়া হৈ গ'ল এইখিনিলৈকে কাৰোবাৰ দিগদাৰ ওকে ঠিক আছে নে চ' তেওঁ কি ক'লে যে এবছৰত আমি ফ্ৰীডম পাম কিন্তু ফ্ৰীডম নাপালে লাহে লাহে কি হ'ল হিংসা বাঢ়িব ধৰিলে কেনে মনোবল কমি আহিলে ভাৰতৰ মানুহৰ ধৈৰ্য কমি আহিলে 1920 আৰম্ভ হ'ল 20 ভালে ভালে গ'ল 1920 ভালে ভালে গ'ল 1921 ভালে ভালে গ'ল 1922 ব্ৰিটিছে বিচাৰি থকা সুবিধাটো পাই গ'ল চোৱা যেতিয়ালৈকে এটা আন্দোলন শান্তিপূৰ্ণভাৱে চলি থাকিব সেই আন্দোলনত কোনো হেঁচা দিব নোৱাৰিব কোনো চৰকাৰ পক্ষ বা কোনো পুলিচ বা কোনো মিলিটাৰী প্ৰয়োগ কৰিব নোৱাৰিব কাৰণ তুমি কাজিয়া চোৱা আমি যেতিয়া আমাৰ এই ক'ৰবাত ফাইটিং হোৱা দেখা পাওঁ যে কাজিয়া দেখা পাওঁ যে মাৰ মোক বডিত তো চুইছা হাত লগাইছা কিন্তু সি নামাৰে চ' যেতিয়া হাত লাগি যাব ফাইটিং আৰম্ভ হৈ যাব হয়নে চ' কাজিয়াটো সেইটো মানে পুলিচ বা যিকোনো ধৰণৰ চৰকাৰে হওক বা কিবাই হওক কি কৰিব নোৱাৰে তুমি যেতিয়ালৈকে শান্তিপূৰ্ণভাৱে তেওঁলোকৰ এগেইনষ্টত গৈ থাকিবা তুমি প্ৰটেষ্ট কৰিবা তুমি কৰিব নোৱাৰে কাৰণ কি বেচিছত কৰিব তোমাক কিয় মাৰিব তুমি যেতিয়াই ধ্বংসাত্মকমূলক কাম কৰিবা তুমি যেতিয়া এগ্ৰেছিভ হৈ যাবা তুমি আক্ৰমণাত্মক আচৰণ কৰিবলৈ ল'বা তোমাকতো তেতিয়া দমন কৰিবই লাগিব হয়নে চ' সেইকাৰণে ভগত সিং ন' ডাউট ভগত সিং was a great soldier কিন্তু তেওঁলোকৰ কি হ'ল তেওঁলোকৰ আন্দোলনবিলাক তেওঁলোকৰ দমন কৰি দিয়া হ'ল খুব সোনকালে তেওঁলোকক ছাপ্ৰেছ কৰা হ'ল কিয় কাৰণ তেওঁলোক কি আছিলে গৰম দলৰ মানুহ আছিলে তাৰমানে তেওঁলোক উগ্ৰবাদী আছিলে হয়নে চ' গান্ধীয়ে ভাবিছিলে যে এইখন দেশত যিখন দেশত দা কটাৰী লৈ যুদ্ধ কৰিব কেটেপালৈ যুদ্ধ কৰিবলৈ যাব সেইখন দেশত ব্ৰিটিছৰ হাতত থকা বন্দুকৰ আমি এগেইনষ্টত কেতিয়াও যুদ্ধ কৰিব নোৱাৰোঁ চ' আমি যদি যুদ্ধ কৰিব লগা হয় আমি বহুত দিনীয়া কৰিব লাগিব কাৰণ ব্ৰিটিছক ইমান সহজে খেদাও কথা নহয় বুজিছানে যদি 10 বছৰ আন্দোলন কৰিব লগা হয় 5 বছৰ আন্দোলন কৰিব লগা হয় তুমি কেতিয়া বন্দুক বাৰত লৈ দা কটাৰী আন্দোলন কৰিলে নহ'ব তুমি শান্তিপূৰ্ণ আন্দোলন কৰিবই লাগিব ঠিক আছে নে শান্তিপূৰ্ণ আন্দোলন তুমি কৰিবই লাগিব তুমি নকৰাকে নহ'ব ঠিক আছে চ' এইবিলাকৰ আইডিঅলজি বেলেগ আছিলে আৰু তাৰমানে এইটো নহয় যে গান্ধী আৰু চৰ্দাৰ বল্লভভাই পেটেল বা গান্ধী আৰু সুভাষ চন্দ্ৰ বসুৰ মাজত এটা ডাঙৰ ডিফাৰেঞ্চ এইটো নহয় তেওঁলোকে গম পাইছিলে যে তেওঁলোকে কি আছে এতিয়া ক'ব খোজে বহুতে যে গান্ধী আৰু সুভাষ চন্দ্ৰৰ মাজত তেওঁলোকৰ এটা মাজত মিউচুৱেল আণ্ডাৰষ্টেণ্ডিং আছিল ঠিক আছে আজাদ হিন্দ ফৌজ তেওঁলোকৰ বেলেগ চ' গান্ধীয়ে ভাবিছিলে যে যদিহে মই গৰম দলখিনিৰ লগত থাকোঁ চ' গৰম দলক ছাপ্ৰেছ কৰিবলৈ যাওঁতে চ' আমাকো ছাপ্ৰেছ কৰি দিব আগতে কংগ্ৰেছ যেতিয়া ফৰ্ম হৈছিলে কংগ্ৰেছৰ লগত গৰম দলৰ মানুহ আছিলে ঠাণ্ডা প্ৰকৃতিৰ মানুহ আছিলে গান্ধীও আছিলে চ' তেওঁলোকো আছিলে চ' গান্ধীয়ে ভাবিলে যে তেওঁলোকতো বেছি দূৰলৈ যাব নোৱাৰে বেছি দূৰ আন্দোলন কৰিব নোৱাৰিব হয়নে বেছি দূৰ আন্দোলন কৰিব নোৱাৰিব চ' আমি ছেপাৰেট হৈ যোৱাই ভাল ছেপাৰেট হৈ থকাই ভাল ছেপাৰেট হৈ আমি দুইটা কাম কৰোঁ বেলেগ কাম কৰোঁ ঠিক আছে নে চ' নৰমপন্থীও লাগিছিলে আমাক গৰমপন্থীও লাগিছিলে যিকোনো এটা হোৱা হ'লেও নহ'লেহেঁতেন দুইটাই সমানে কাম কৰিছিলে ঠিক আছে নে দুইটাই সমানে কাম কৰিছিলে চ' অসহযোগ আন্দোলনৰ দ্বাৰা কি কৰা হৈছিলে ব্ৰিটিছক বৰ্জন কৰা হৈছিলে ভাৰতত আৰু গান্ধীয়ে কৈছিলে যে 1 বছৰতে আমি স্বাধীনতা পাই যাম কিন্তু তেওঁৰ কনচেপ্টটো অকণমান ভুল হৈ গ'ল 2020 ঠিকে চলিলে 21 ঠিকে চলিলে 22ত ব্ৰিটিছে বিচাৰি থকাটো পাই গ'ল কাৰণ কি ব্ৰিটিছে কি বিচাৰিছিলে যে কিবা এটা হিংসাত্মক কাম কৰক আমি গৰু পিতন দি দিম ধুলাই দি দিম আমি জেলত ভৰাই দিম ঠিক আছে নে চ' 1922ত সেই সুবিধা পাই গ'ল 1922ত কি কৰা হ'ল 1922 কি কৰা হ'ল কোৱা এখন থানা আছিলে জ্বলাই দিয়া হ'ল ইউপিত এখন থানা আছিলে জ্বলাই দিয়া হ'ল কি আছিল থানাখনৰ নামটো চাউৰি চৌৰা হত্যাকাণ্ড বুলি কোৱা হয় নে চাউৰি চৌৰা হত্যাকাণ্ডত কি হয় 22 জন পুলিচ অফিচাৰ জ্বলি গৈছিলে কিয় চোৱা ব্ৰিটিছৰ এগেইনষ্টত যেতিয়া আন্দোলন হৈ আছিলে 1922ত ভাৰতৰ মানুহৰ এটা দল খং উঠিলেগৈ আৰু লাষ্টত তেতিয়া তেওঁলোকে আন্দোলন কৰি আছিলে তেতিয়া পুলিচে ক'লে যে তোমালোকে কি কৰি আছা তোমালোকৰ কাম নাই নিয়া ঠিক আছে নে তোমালোকে কি কৰি আছা বোলে তেতিয়া তেওঁলোক খং উঠিলে ক'লে যে আৰে গান্ধীজীয়ে কৈছিলে আমাৰ এবছৰত আমি স্বাধীনতা পাই যাম কিন্তু তহঁতি এতিয়া কৈছো আমি বোলে কি কৰিছো তহঁতৰ কি আমি কি কৰিব নোৱাৰিম নেকি আমি ঠিক আছে নে চ' তেওঁলোকৰ এগেইনষ্টত গৈ পেলাই কি কৰিলে জ্বলাই দিলে কি এখন থানাৰ ভিতৰত 22 জন পুলিচ অফিচাৰক ভৰাই পেলাই তেল ঢালি কি কৰা হ'ল জ্বলাই দিয়া হ'ল 1922ত এইটো কি হয় চাউৰি চৌৰা হত্যাকাণ্ড বুলি কোৱা হয় চাউৰি চৌৰা হত্যাকাণ্ড বুলি কোৱা হয় ৰাইট চাউৰি চৌৰা হত্যাকাণ্ড বুলি কোৱা হয় আৰু এই কথাটো সেই সময়ত গান্ধী কৰিছিলে সেই সময়ত গান্ধী আছিলে তোমাৰ গুজৰাটৰ ফালে গান্ধী আছিলে আৰু ইউপিত সেই ঘটনা হৈ গ'ল গান্ধীয়ে এতিয়া ব্ৰিটিছেতো ডাইৰেক্ট ক'বও নোৱাৰে ব্ৰিটিছে এই আন্দোলনত জড়িত মহাত্মা গান্ধীক ডাইৰেক্টলি এৰেষ্টটো কৰিব নোৱাৰে কিয় নোৱাৰে চোৱা যদি গান্ধীক কেনেবাকৈ সেই সময়ত এৰেষ্ট কৰিব লগা হ'লহেঁতেন বা এৰেষ্ট কৰিলেহেঁতেন
প্ৰতিখন থানা জ্বলি গ'লহেঁতেন ভাৰতৰ গম পোৱা নে ব্ৰিটিছৰ প্ৰতিখন থানা জ্বলি গ'লহেঁতেন সেইকেইটা ভুল ব্ৰিটিছে কৰা হ'লেও ভাল পালোহেঁতেন কিন্তু সেইকেইটা ভুলো ব্ৰিটিছে নকৰিলে ঠিক আছে নে ব্ৰিটিছে নকৰিলে কাৰণ ব্ৰিটিছে গান্ধীক যেতিয়া ক'লে চাওক এইবোৰ এনেকুৱা হৈ গ'ল এইবোৰ থানা চলাই দিছে ভাল হোৱা নাই কথাটো চ' গান্ধীয়ে দেখিলে যে এনেকৈ নহ'ব আৰু গান্ধীয়ে বিচাৰি আছিলে যে এই আন্দোলনটো মই ষ্টপ কৰিব লাগে গান্ধীয়ে গম পাই গ'ল এবছৰ আন্দোলন চলাই গম পাই গ'ল যে মানুহবিলাকৰ ইকনমিক ফালে একদম ডাউন হৈ গৈছে তেওঁলোকে খোৱা বোৱাৰ কাৰণে প্ৰায় 2-এটা মানুহে আন্দোলন এৰি পেলাই ঘৰলৈ কামৰ কাৰণে যাব লগা হৈছিলে চ' গান্ধীয়ে গম পাই গ'ল যে আমি এবছৰৰ আন্দোলন কৰিলেও লাভ নাই চ' এই কণ্ডিশ্যনটো হোৱা দেখি পেলাই হিংসাত্মক কাৰ্য লিপ্ত হোৱা দেখি পেলাই গান্ধীজীয়ে কি কৰিলে 12 তাৰিখে কি কৰিলে এই ঘটনাটো হৈছিলে 5 ফেব্ৰুৱাৰী তাৰিখে 5 ফেব্ৰুৱাৰী তাৰিখে হৈছিলে 5 ফেব্ৰুৱাৰী 2000 নহয় 1922 চাউৰি চৌৰা হত্যাকাণ্ড হৈছিলে আৰু সেই হত্যাকাণ্ড গান্ধীজীয়ে এই হত্যাকাণ্ড দেখি পেলাই 12 ফেব্ৰুৱাৰী তাৰিখে 1922 12 ফেব্ৰুৱাৰী তাৰিখে গান্ধীজীয়ে এই প্ৰগ্ৰেম বন্ধ কৰি দিলে মানে অসহযোগ আন্দোলন বন্ধ কৰি দিলে কিন্তু অসহযোগ আন্দোলন বন্ধ কৰাৰ কাৰণে বহুতে বেয়া পাইছিলে জৱাহৰলাল নেহৰুৱে কৈছিলে যে কাশ্মীৰত যদি কিবা এটা হয় তুমি কন্যাকুমাৰীক কিয় শাস্তি দিছা তাৰমানে ভাৰতৰ সেই সময়ত গোটেই ভাৰতবৰ্ষত এই আন্দোলন পিক পইণ্টত আছিলে ঠিক আছে নে যি সময়ত গান্ধীজীয়ে এই আন্দোলন বন্ধ কৰিছিলে ন সেই সময়ত কি হৈছিলে একদম পিক পইণ্টত আছিলে এই আন্দোলন কি হৈছিলে একদম পিক পইণ্টত আছিলে একদম পিক পইণ্টত আছিলে তেওঁ কৈছিলে যে ভাৰতত যদি সেইটো তুমি যদি কাশ্মীৰৰ এটা প্ৰব্লেমৰ কাৰণে তুমি কাশ্মীৰৰ কাৰণে এটা প্ৰব্লেমৰ কাৰণে তুমি কন্যাকুমাৰী কিয় দিগদাৰ দিবা তাৰমানে কি কৈছে যে তাৰমানে ক'ব কৈছে যে এটা ইউপিৰ এটা ঘটনা হৈছে তুমি বাকী গোটেই দেশত চলি থকা অসহযোগ আন্দোলন তুমি কিয় বন্ধ কৰিছা কিন্তু গান্ধীয়ে বন্ধ কৰি দিছে কাৰণ কি গান্ধীয়ে গম পাই গৈছে যে এইটো আন্দোলন চলিবৰ বেছি দিন নচলিব আৰু আমাৰ একো লাভ নহ'ব ঠিক আছে নে আৰু আমাৰ বেছি লাভ নহ'ব সেইকাৰণে কি জৱাহৰলাল নেহৰুৱে ক'লে যে তুমি কাশ্মীৰৰ এটা প্ৰব্লেমৰ কাৰণে কাশ্মীৰত হোৱা সমস্যাৰ কাৰণে কন্যাকুমাৰী কিয় দিগদাৰ দিবা বুলি কৈছিলে ঠিক আছে নে কন্যাকুমাৰী কিয় দিগদাৰ দিবা বুলি কৈছিলে ঠিক আছে নে ওকে চ' গান্ধী কৰিলে এইটো কেতিয়া বন্ধ কৰিলে 12 মাৰ্চ 5 ফেব্ৰুৱাৰীত এইটো আৰম্ভ হৈছিলে চাউৰি চৌৰা হত্যাকাণ্ড কেতিয়া আছিলে 5 ফেব্ৰুৱাৰীত আৰম্ভ হৈছিলে 5 ফেব্ৰুৱাৰী কিমান 1922 5 ফেব্ৰুৱাৰীত চাউৰি চৌৰা হত্যাকাণ্ড সংঘটিত হৈছিলে আৰু 12 ফেব্ৰুৱাৰী তাৰিখে গান্ধীজীয়ে এইটো বন্ধ কৰি দিলে 12 ফেব্ৰুৱাৰী 1922 গান্ধীজীয়ে ক'লে যে অসহযোগ আন্দোলন বন্ধ হ'ব বুলি ক'লে জৱাহৰলাল নেহৰুৱে এইটো বিৰোধিতা কৰিছিলে কিন্তু গান্ধীজীয়ে বন্ধ কৰি দিছিলে এইখিনিয়ে কাৰোবাৰ কিবা ডাউট এতিয়া চোৱা ব্ৰিটিছে সেই সময়ত গান্ধীক পটককৈ এৰেষ্ট কৰিব নোৱাৰিছিলে কাৰণ গান্ধীক এৰেষ্ট কৰা হ'লে কি হ'লহেঁতেন বহুত দিগদাৰ হ'লহেঁতেন গোটেই থানা জ্বলি গ'লহেঁতেন গোটেই দেশ ওলাই আহিলহেঁতেন আৰু সিমানখিনি জেইল নাই যে গোটেই মানুহক যে ব্ৰিটিছে এৰেষ্ট কৰিব দিছে নে চ' লাহে গান্ধীক কি কৰিলে এৰেষ্ট কৰিলে কেতিয়া গম পোৱা বহুত দিন মানে 1 মাহ মানৰ পাছত কথাটো পাহৰাই পেলাই লাহেকে 10 মাৰ্চ 1922 গান্ধীজীক এৰেষ্ট কৰি ল'লে ব্ৰিটিছে এৰেষ্ট কৰি ল'লে আৰু ব্ৰিটিছে এৰেষ্ট কৰি পেলাই তেওঁক 6 বছৰ জেল দি দিলে তেওঁ 6 বছৰৰ কাৰণে জেল দিয়া হ'ল 6 ইয়েৰ্ছৰ কাৰণে তেওঁক কি দিয়া হ'ল 6 ইয়েৰ্ছৰ কাৰণে তেওঁক জেল দিয়া হ'ল গান্ধীজীক 6 ইয়েৰ্ছৰ কাৰণে কি দিয়া হ'ল জেল দিয়া হ'ল কিন্তু গান্ধীয়ে গম পাইছে যে মই যদি ইয়াত থাকিবলৈ হয় কেনেবাকে মই ফচি যাম মোক কেতিয়াও এৰি নিদিব চ' গান্ধীজী এক্টিং আৰম্ভ কৰি দিলে গান্ধীজী বেমাৰ হৈ এক্টিং আৰম্ভ কৰি দিলে খানা নাখায় খাবলৈ এৰি দিলে গান্ধীয়ে খোৱা বোৱা এৰি দিলে ভাৰতৰ মানুহবিলাক বহুত ইম'চনেল হৈ গ'ল ভাৰতৰ মানুহবিলাক যে আমাৰ কাৰণে চাউৰি চৌৰাত যিকেইজন অপৰাধীয়ে এইটো অপৰাধ কৰিলে তেওঁলোকে বাচি গ'ল কিন্তু নিৰপৰাধী গান্ধীজী ফচি গ'ল ঠিক আছে নে চ' গান্ধীজীক লগ কৰিবলৈ যেতিয়া যায় মানুহবোৰক গান্ধীয়ে কৈ পঠায় যে খানা চানা খাবলৈ নাই দিয়া মোক বহুত টৰ্চাৰ কৰিছে দিগদাৰ কৰিছে যি বুদ্ধি উলিয়ালে চ' ভাৰতৰ মানুহৰ মাজত দেখিলে অলপ ভয় চয় লাগিব ধৰিলে ইফালে গান্ধী যদি কেনেবাকে থানাত মানে লকআপত বা জেলত যদি মৃত্যুবৰণ কৰিব লগা হয় কেনেকুৱা অৱস্থা হ'ব সাংঘাতিক অৱস্থা হ'ব গোটেই ভাৰত জ্বলি যাব হয়নে চ' ব্ৰিটিছে বহুত কথা চিন্তা কৰি মেলি গান্ধী কি কৰিলে 1924 গান্ধী কি কৰিলে মুক্ত কৰি দিলে 10 মাৰ্চত কি কৰিছিলে গান্ধীক এৰেষ্ট কৰিছিলে 10 মাৰ্চ 1922 Gandhi was arrested by British and he was released in 1924 কি কৰা হ'ল গান্ধীক এৰি দিয়া হ'ল 1924 এৰি দিয়া হ'ল ঠিক আছে এৰি দিয়া হ'ল আৰু সেই সময়ত প্লেগ বেমাৰ হৈছিলে আকৌ পিক পইণ্টত আছিলে গোটেই প্লেগ আছিলে এতিয়া গান্ধীয়ে ভাবিলে যে মই যেতিয়া ওলাই আহিছো মই কিবা এটা কৰিবই লাগিব কিবা ডাঙৰ কাম কৰিবই লাগিব নহ'লে কি হ'ব খেলিমেলি হ'ব চ' তেওঁ কি কৰিলে দেখিলে যে এতিয়া যদি মই আকৌ আন্দোলন কৰোঁ বেয়া হ'ব কাৰণ এই প্লেগ বেমাৰ চলিছিলে আৰু প্লেগ বেমাৰ সময়ত যদি কিবা আন্দোলন বা বহুত মানুহ বা গণ সমাৱেশ হয় লকডাউন লাগি যাব এই লকডাউন যে আমাৰ যে লাগিলে এতিয়া কৰোণা সময়ত লকডাউন ভাৰত চৰকাৰে আমি চিনিয়ে নাপাইছিলোঁ কি লকডাউন এইবিলাক ব্ৰিটিছৰ বস্তু আছিলে কৰোণাৰ আগত কভিডৰ আগত কেতিয়াবা তোমালোকে লকডাউন শুনিছিলানে লকডাউন শব্দটো শুনিছিলানে নাই শুনা চ' লকডাউন ব্ৰিটিছৰ বস্তু তেওঁলোকে ইন্ট্ৰডিউচ কৰি গৈছে
সো তেতিয়া গান্ধীজীয়ে ভাবিছিলে যে মই যদি কেনেবাকে এতিয়া এই প্লেগৰ পিক পইণ্টৰ সময়ত যদি মই কেনেবাকে গণসমাৱেশ এটা উলিয়াই পেলাই যদি এটা আন্দোলন কৰোঁ ৰাজপথত তেতিয়া হয়তো মোক আকৌ এৰেষ্ট কৰি ল'ব সো গান্ধীয়ে সেই সময়ত একো আন্দোলন নকৰিলে বুজিছানে মাত্ৰ এটা গ'ল গম পোৱা নে প্লেগ পেচেণ্টবিলাকক তেওঁ সেৱা কৰিব লাগিলে শুশ্ৰূষা কৰিব লাগিলে কাক গান্ধীয়ে সেই প্লেগ পেচেণ্টবিলাকক চোৱা যিটো ইমান সাংঘাতিক ভয়াৱহ এটা ৰোগ যেনে মাংস ছিগি পৰি যায় তেনেকুৱা বেমাৰৰ ঘাঁ মুচিব লাগিলে গান্ধীয়ে সেই মোক সেৱা কৰিব লাগিলে চোৱাচোন অসহযোগ আন্দোলনটো বাদ দিয়া না খেৰা সত্যাগ্ৰহ যে হৈছিলে খেৰা সত্যাগ্ৰহৰ বিষয়ে মোক আগতে কৈছিলোঁ মানে চ' খেৰা সত্যাগ্ৰহ সেই সময়খিনিত গান্ধীজী যেতিয়া গৈছিলে খেৰা সত্যাগ্ৰহৰ বিষয়ে কি আছিলে মই কি কৈছিলোঁ খেৰা সত্যাগ্ৰহৰ কথা কাৰোবাৰ আছিলে মনত খেৰা সত্যাগ্ৰহ টেক্স 75% টেক্স চ' আকৌ এবাৰ কৈছোঁ মই যে চাবা এইটো খেৰা সত্যাগ্ৰহৰ কথাটো খেৰা সত্যাগ্ৰহ কি আছিলে মই কৈছিলোঁ যে খেতিৰ ফসলৰ ওপৰত টেক্স নিৰ্ণয় কৰিছিলে মানে 75% খেতি বেয়া হৈছিলে 75% খেতি বেয়া হওঁতেও 23% টেক্স কি কৰিছিলে ইম্প'জ কৰিছিলে কোনে ব্ৰিটিছে তেতিয়া গান্ধীজীয়ে কৈছিলে যে গান্ধীজী গৈ পেলাই কি কৰিলে গান্ধীজী গৈ পেলাই তাত ক'লেগৈ যে যিসকলে টেক্স দিব পাৰে তেওঁলোকৰ পৰা টেক্স লোৱা আৰু যিসকলে টেক্স দিব নোৱাৰে তেওঁলোকৰ পৰা টেক্স ল'ব নালাগে ঠিক আছে তেওঁলোকৰ পৰা টেক্স ল'ব নালাগে সেই বুলি ক'লে চ' তাত এই ধনী শ্ৰেণীৰ মানুহখিনিয়ে যিখিনি টেক্স দিব লগা পৰিলে সেইখিনিয়ে গান্ধীক বেয়া পালেনে গান্ধীক বেয়া পালে অলপ আৰু এই আৰু যিখিনি দুখীয়া মানুহ আছিলে সেইখিনিয়ে ব্ৰিটিছৰ ভয়ত ব্ৰিটিছ অফিচাৰ ভয়ত গান্ধীক ডাইৰেক্টলি কি কৰিলে ডাইৰেক্টলি ছাপোৰ্ট কৰিব পৰা নাছিলে তেওঁলোকে ভাবিছিলে যে গান্ধী যোৱাৰ পাছত হয়তো আমাক ব্ৰিটিছে কি কৰিব ঠিক নাই ঠিক আছে চ' খেৰা সত্যাগ্ৰহত গৈ পেলাই ব্ৰিটিছে এই খেৰা সত্যাগ্ৰহত গৈ পেলাই গান্ধীজীয়ে গোটেই সমস্যা সমাধান কৰাৰ পাছত খেৰা সত্যাগ্ৰহ শেষ কৰি পেলাই গান্ধী যেতিয়া ঘৰলৈ ঘূৰি আহিছিলে ৰাস্তাত আগবঢ়াবলৈ কোনো এটা মানুহ আহিছিলে লগত গম পোৱা নাই তেনেকুৱা অপমান তেনেকুৱা ধৈৰ্য চোৱা কিমান সহিব লগা হৈছিলে গান্ধীক কি আছে গান্ধীৰ কথা আমি পাতি গান্ধীৰ কথা বেয়াকে পাতি কেইটাই কি হ'ব একো লাভ নাই ঠিক আছে একো লাভ নাই চোৱা খেৰা সত্যাগ্ৰহ তুমি মোৰ হ'ল এইটো বুজিল যাৰ কাৰণে গান্ধী গৈছিলে ইমান কষ্ট কৰি পেলাই গুজৰাটত তেতিয়া কি তেওঁ এহমেদাবাদ মিল ষ্ট্ৰাইক কৰিছিলে আৰু এই মিল ষ্ট্ৰাইক কৰি থকা মাজৰ পৰা গৈ পেলাই প্ৰথমতে কৈছিলে চৰ্দাৰ নোৱাৰিলে হয়নে তেওঁ নিজে গৈ পেলাই যেতিয়া দেখিলে যে গোটেই কাম কৰিলে চবকে সহায় কৰাৰ পাছতো চবকে সহায় কৰি যেতিয়া তেওঁ কাম শেষ কৰি ঘৰলৈ উভতিছিলে কোনো এজন মানুহ তেওঁক আগবঢ়াবলৈ নাহিছিলে গাঁও এৰিবলৈ কোনো এজন মানুহ নাহিছিলে তেওঁ লঠিছিলে চ' সেই তেনেকুৱা এজন মানুহ প্লেগ বেমাৰীসকলক নিজ হাতেৰে কি কৰিছিলে সেৱা কৰিছিলে আৰু সেই সময়ত এখন কংগ্ৰেছৰ অধিৱেশন আছিলে বেলগ্ৰামত কৰিছিলে কৰ্ণাটকত 1924 কৰ্ণাটকৰ বেলগ্ৰাম অধিৱেশনত তেওঁ নিজে অধ্যক্ষতা কৰিছিলে বেলগ্ৰাম অধিৱেশনত নিজে অধ্যক্ষতা কৰিছিলে ঠিক আছে তেওঁ নিজে অধ্যক্ষতা কৰি তেওঁ কৈছিলে যে ৰাইজ আপোনালোক আছে কাৰণে মোক আজি ব্ৰিটিছে কৰিব পৰা নাই চ' ব্ৰিটিছ মানে আপোনালোক থকালৈকে মোক ব্ৰিটিছে হাত লগাব নোৱাৰে আপোনালোকে চিন্তা নকৰিব আপোনালোক থকালৈকে মই থাকিমেই একদম ভাৰতৰ মানুহ পুৰা খুশ হয়নে তেওঁলোকৰ লগত পুৰা লাগি যাব ধৰিলে ঠিক আছে চ' কি হ'ল তেনেকে হ'ল নন কৰ্পোৰেশ্যন মুভমেণ্ট তেনেকে চলি গ'ল ঠিক আছে তেনেকে কি হ'ল নন কৰ্পোৰেশ্যন মুভমেণ্ট চলিলে নন কৰ্পোৰেশ্যন মুভমেণ্ট ৱাজ নাথিং বাট কি আছিলে এইটো এটা ব্ৰিটিছক বৰ্জন কৰা ব্ৰিটিছৰ বস্তুবিলাক একচেপ্ট মানে বৰ্জন কৰা ব্ৰিটিছক টোটেলি ব্ৰিটিছৰ প্ৰডাকশ্যনবিলাক ভাৰতত নিষিদ্ধ কৰাটোৱে কি আছিলে মূল লক্ষ্য আছিলে কাৰ নন কৰ্পোৰেশ্যন মুভমেণ্ট মানে ব্ৰিটিছৰ কোনো বস্তুত ব্ৰিটিছৰ স্কুল কলেজ মিটিং সভা যিকোনো ক্ষেত্ৰত ব্ৰিটিছৰ পৰা আঁতৰি থাকিবলৈ ভাৰতৰ মানুহসকলক আহ্বান জনোৱা হৈছিলে ঠিক আছে ওকে চ' এইবিলাক সমস্যাৰ পাছতে কি কৰিলে ব্ৰিটিছে 1919ত এখন অধিনিয়ম আনিলে ভাৰত চৰকাৰ অধিনিয়ম গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট 1919 আনিলে ঠিক আছে গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট 1919 আনিলে আৰু আনি পেলাই ক'লে যে ব্ৰিটিছে ক'লে যে আমি গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট 1919 খন আপোনালোকৰ আগত ইন্ট্ৰডিউচ কৰিছোঁ কিন্তু এই আইনখনৰ যদি কিবা ভুল আছে বা ইয়াত যদি কিবা এমেণ্ডমেণ্ট কৰিব লাগে বা যদি এই আইনখন কিবা লগাব লাগে যদি কিবা মাইনাছ কৰিব লাগে সেই আমি 10 বছৰ পাছত পুনৰ এখন আইন বনাম ঠিক আছে 10 বছৰ পাছত আমি পুনৰ এখন আইন বনাম বুলি ক'লে ঠিক আছে পুনৰ এখন আইন বনাম বুলি ক'লে কিন্তু সেই আইনখন 10 বছৰ আগত নবনালে সেই আইনখন বনাবৰ কাৰণে যিখন ক'লে যে 1919 গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট ইন্ট্ৰডিউচ কৰিছিলে ঠিক আছে এই আইনখনত যদি কিবা ভুল ত্ৰুটি আছে যদি কিবা নতুনকৈ এড কৰিব লাগে সেইখিনিক আমি 10 বছৰ পাছত এখন কমিটি বনাম সেই কমিটিখনে কৰিব আকৌ বেলেগ এখন আইন বনাব তাৰমানে ভুল ত্ৰুটিবোৰ অঁতৰাই শুধৰণি কৰি পেলাই বেলেগ এখন আইন বনাব বুলি ভাৰত চৰকাৰে ক'লে ব্ৰিটিছ চৰকাৰে ক'লে ঠিক আছে কিন্তু কি হ'ল 1919 পৰা 10 বছৰ নাপাওঁতে কি হ'ল 1927ত এখন কি কৰা হ'ল এখন কমিটি বনোৱা হ'ল কাৰ আণ্ডাৰত ছাৰ চাইমনৰ আণ্ডাৰত ঠিক আছে ছাৰ চাইমনৰ আণ্ডাৰত কি কৰা হ'ল এখন নতুন কমিটি বনোৱা হ'ল ছাৰ চাইমনৰ আণ্ডাৰত ঠিক আছে 1927 10 বছৰ হোৱা আগতে এখন কমিটি মানে বনোৱা হ'ল ছাৰ চাইমনৰ আণ্ডাৰত ঠিক আছে আৰু এইখন ভাৰতলৈ আহিলে কেতিয়া 1928ত এখন ভাৰতলৈ আহিলে চাইমন কমিশ্যন ৰূপে
সাইমন কমিশন ৰূপে ঠিক আছে নে সাইমন কমিশন ৰূপে আৰু ইয়াৰ 7জন মেম্বাৰ আছিলে তাৰ এক মানে তাৰ এজন উল্লেখযোগ্য আছিলে এটলি ক্লিমেন্ট এটলি বুলি এজন কি আছিলে ইম্পৰ্টেন্ট মেম্বাৰ আছিলে ঠিক আছে নে চোৱা ভাৰতত কি প্ৰবলেম আছে ভাৰতত কি সংস্কাৰ দৰকাৰ ভাৰতত কি চেঞ্জ কৰিব লাগে ভাৰতৰ কি গুৰুত্বপূৰ্ণ ভূমিকা ল'ব লাগে ভাৰত চৰকাৰৰ ক্ষেত্ৰত হেসমূহ ডিসাইড কৰিবলৈ আকৌ আহিব কোপা ইংলেণ্ডৰ মানুহ এই 7জনৰ ভিতৰত 7জনে আছিলে মানে ব্ৰিটিছৰ মানুহ ঠিক আছে তাত এজনো ভাৰতীয় মানুহ নাছিলে চোৱা তোমাৰ ঘৰত কি প্ৰবলেম আছে সলভ কৰিব যদি মই জাপানৰ পৰা এজন মানুহ আনি দিওঁ হ'বনে নহ'ব দেশত আমাৰ যদি কিবা প্ৰবলেম আছে যদি সেইখিনি কি প্ৰবলেম আছে চাবৰ কাৰণে যদি মই বিদেশৰ পৰা 3জন মানুহ আনো হ'বনে নহ'ব তো ইয়াত ভাৰতৰ মানুহ এজন নাছিলে সো ভাৰতৰ এজন হলেও মানুহ থকাটো আমাৰ দৰকাৰী হয় নাই দৰকাৰী হয় কাৰণ বাহিৰৰ মানুহ এজনে আমাৰ এই বিষয়ে কি জানে বেছি খুব বেছি 10 দিন ঘূৰিব দুইজনৰ লগত কথা পাতিব তেম মতে যদি এখন আইন বনি যায় হ'বনে নহ'ব ঠিক আছে নে আৰু এই আইনখনৰ ভাৰতৰ বিৰোধিতা কৰিছিলে আৰু কি শ্লোগান আহিছিলে সাইমন বেক গো বেক সাইমন হয়নে গো বেক সাইমন বুলি আমাৰ ইয়াতিছিলে বিৰোধিতা কৰিছিলে গো বেক সাইমন এই সাইমন কমিশন ৰূপে এই টিমটো যেতিয়া আহিছিলে ভাৰতত তেওঁলোকক বিৰোধ কৰা হৈছিলে তেওঁলোকক ব্লেক ফ্লেগ শ্ব' কৰা হৈছিলে তেওঁলোক কি দেখুৱাইছিলে কলা পতাকা প্ৰদৰ্শন কৰা হৈছিলে তেওঁলোক কি দেখুৱাইছিলে কলা পতাকা প্ৰদৰ্শন কৰা হৈছিলে ঠিক আছে লাহোৰত সেই সময়ত আকৌ এই সাইমন কমিশন যেতিয়া লাহোৰৰ ফালে গৈছিলে লাহোৰত আকৌ প্ৰটেষ্ট কৰিছিলে তেওঁ কৈছিল কোনে লালা লাজপত ৰায় লাহোৰত কৈছিলে লালা লাজপত ৰায় প্ৰটেষ্ট কৰিছিলে লালা লাজপত ৰায় ঠিক আছে এই লালা লাজপত ৰায় প্ৰটেষ্ট কৰিছিলে এই সাইমন কমিশনৰ মানে অফিচাৰখিনি খং উঠিলে সো পুলিচক অৰ্ডাৰ দিলে যে এইখিনি যি প্ৰটেষ্ট কৰিছে সব মাৰি মেলি খেদ ঠিক আছে সো এই লালা লাজপত ৰায় খুব পিটা হৈছিলে চন্দ্ৰদাস নামে এজন ব্যক্তি হয় না চন্দ্ৰদাস নামৰ এজন পুলিচ অফিচাৰে গান্ধী খুব পিটিছিলে ঠিক আছে সো কোৱা হয় যে গান্ধীক নহয় সৰি লালা লাজপত ৰায় চন্দ্ৰদাস নামৰ অফিচাৰজনে খুব পিটিছিলে হয়নে মই কোৱা স্পীড হৈছে হয় না মই চাইছো তোমাৰ কমেণ্টটো মই মানে স্পীডত গুচি আহে মই কিয় গম নাপাওঁ তোমালোকে শ্ল' কৰি ল'বা ঠিক আছে না ওকে সো চন্দ্ৰদাসক কি ক'ল তাৰমানে মোক এনেকুৱা লাগে যেন মই বেছি টাইম খাইছো নেকি মই শ্ল' কৰি পেলাই টাইমটো বেছি ৱেষ্ট কৰিছো নেকি তোমালোকৰ সেইকাৰণে মই শ্ল' কৰিছো ঠিক আছে মানে স্পীড কৰিছো যাতে টাইম খৰচ নহয় মানে অযথা টাইম নাযাওক ঠিক আছে যিকোন টাইম এতিয়া আছে ভেলুৱেবল টাইমত পৰীক্ষা আহি আছে সো ভেলুৱেবল টাইমত স্পীড কৰি দিছো মই তোমালোকে শ্ল' কৰি হ'লেও চাব পাৰিবা এইটো অপশ্যন আছে ৰাইট ওকে সো এই লালা লাজপত ৰায় কি কৰা হ'ল চন্দ্ৰদাসৰ হতা পিতা হ'ল সো পিতাৰ কাৰণে লালা লাজপতৰ কিছুদিনৰ পাছত মৃত্যু হোৱা বুলি কোৱা যায় আৰু এই লালা লাজপতৰ পিতাৰ কাৰণে এছ চন্দ্ৰদাস নামৰ পুলিচ অফিচাৰ আছিলে তেওঁক কোনে হত্যা কৰিলে বুলি মানে কোৱা হয় যে ভগত সিং হত্যা কৰিলে কিন্তু প্ৰমাণ নাই দেই কোনো প্ৰমাণ নাই ভগত সিঙে যে হত্যা কৰিছিলে বুলি প্ৰমাণ আছে নে কোনো প্ৰমাণ নাই ঠিক আছে কোনো প্ৰমাণ নাই কিন্তু কি হ'ল ভগত সিঙক এৰেষ্ট কৰা হ'ল কি এছেম্বলিত বম দিয়াৰ কাৰণে ভগত সিঙক বটকেশ্বৰ দাস সুখদেৱ এইবিলাকক কেলে এৰেষ্ট কৰা হৈছিলে কাৰণ তেওঁলোকে এছেম্বলিত বম দলিয়াইছিলে বম দলিওৱাৰ কাৰণে এৰেষ্ট কৰা হ'ল কিন্তু ফাঁচি কি কাৰণে হ'ল ফাঁচি এই এছ চন্দ্ৰদাস নামৰ পুলিচ অফিচাৰক মৰাৰ কাৰণে ভগত সিঙৰ কি হ'ল ফাঁচি হ'ল ভগত সিঙৰ ফাঁচি হ'ল ঠিক আছে ভগত সিঙৰ ফাঁচি হ'ল সেই সময়ত ভাৰতৰ গভৰ্ণৰ কৈছিলে ভাইসৰয় কৈছিলে সৰি গভৰ্ণৰ নহয় ভাইসৰয় কৈছিলে লৰ্ড ইৰউইন কি আছিলে কি আছিলে ভাইসৰয় লৰ্ড ইৰউইন আছিলে ঠিক আছে ওকে সেই সময়ত মোক কোৱা এতিয়া ভাইসৰয় পাৱাৰফুল আছিলে নে সেক্ৰেটাৰী অফ ষ্টেট পাৱাৰফুল আছিলে সেই সময়ত ভাইসৰয় পাৱাৰফুল আছিলে নে সেক্ৰেটাৰী অফ ষ্টেট পাৱাৰফুল আছিলে কোৱা ভাইসৰয় পাৱাৰফুল নে সেক্ৰেটাৰী অফ ষ্টেট পাৱাৰফুল সেক্ৰেটাৰী অফ ষ্টেট কোন আছিলে ক'ব পাৰিবানে লৰ্ড বিকেনহেড ঠিক আছে লৰ্ড কি আছিলে বিকেনহেড ঠিক আছে চোৱা লৰ্ড বিকেনহেড বুলি তেতিয়া কি আছিলে ভাইসৰয়ৰ লগত কি আছিলে সেক্ৰেটাৰী আছিলে চোৱা সেই সময়ত কি আছিলে আমাৰ ভাৰতৰ সেই সময়ত ভাইসৰয় কোন আছিলে লৰ্ড ইৰউইন কি আছিলে ভাইসৰয় আছিলে আৰু ভাইসৰয়ৰ পাৱাৰ বেছি নহয় তেতিয়া কাৰ পাৱাৰ বেছি আছিলে সেক্ৰেটাৰী অফ ষ্টেটৰ পাৱাৰ বেছি আছিলে এই সময়ত কৈছিলে লৰ্ড বিকেনহেড বুলি কৈছিলে তাত সেক্ৰেটাৰী অফ ষ্টেট আছিলে সো এই সাইমন কমিশনৰ ব্যক্তিসকলে দেখিলে যে ভাৰতত ইমান অত্যাচাৰ ইমান কিবা কৰিব কোনোবা শিলগুটি মাৰিব কোনোবা কেটা মাৰিব চিচা ভাঙিব কেনেবাকৈ আমাৰ কপাল চপাল ফুলি যাব ঠিক নাই তো ক'লে যে ইয়াক বেয়া দম দিলে এই সেক্ৰেটাৰী অফ ষ্টেট খুব দম দিলে যে কি ক'বলৈ আমাক ইয়ালৈ মাতি আনিছিলি যে ইমান অত্যাচাৰ তহঁতি কি দেশ চলাইছ আমি যাম কি বোলে এনেকৈ হ'লে চ' লৰ্ড বিকিনহেডে ক'লে যে মই চব ঠিক কৰি দিম তোমালোকে চিন্তা কৰিব নালাগে চব ঠিক কৰি দিম ঠিক আছে তোমালোকৰ কোনো হুলস্থুল কৰিব নালাগে মই চব চাই ল'ম ঠিক আছে সেই সময়ত আৰু কি আহিলে গম পোৱা না কোন আহিলে আমাৰ মতিলাল নেহেৰু কোন হয় মতিলাল নেহেৰু গান্ধীজীৰ দেউতাক চ' বিকিনহেডক ক'লে মতিলাল নেহেৰুৱে যে এয়া আমি বাতিল কৰিছোঁ এয়া আমি কোনো কাৰণে মানি নলওঁ সাইমন কমিশ্যন আমাক দৰকাৰ নাই তেতিয়া বিকিনহেডে ক'লে কি বুলি ভাবিছে আমাক
কি কৰিব বিচাৰিছে আপোনালোকে বোলে আপোনালোক কি লাগে বোলে আমি নিজে আইন বনাব খোজো আমি নিজে আমাৰ ধৰ্ম মানে আমাৰ গোটেই দেশ চলাবৰ কাৰণে আমি নিয়ম নীতি আমি নিজে বনাব খোজো যা বোলে বনা যোৱা বোলে বনাই লোৱা তোমালোকে নিজৰ নিয়ম নীতি নিজে বনাই লোৱা যদি পাৰা বনাই লোৱা যদি তোমালোকে বনোৱা নীতি নিয়ম তোমালোকে বনোৱা সংস্কাৰ তোমালোকে বনোৱা পলিচি ঠিক আছে তোমালোকে বনোৱা এক্ট যদি তোমালোকৰ ভাৰতৰ মানুহ প্ৰতিজনে ছাপোৰ্ট কৰে তেতিয়াহ'লে বোলে মই নিজেই তোমালোকক এখন পাছ কৰাই দিম ঠিক আছে দিলে চান্স পোৱা মতিলাল নেহেৰু আৰু মতিলাল নেহেৰুৱে বনালে কি নেহেৰু ৰিপৰ্ট আৰু মতিলাল নেহেৰুৱে বনালে কি নেহেৰু ৰিপৰ্ট বনালে ঠিক আছে নেহেৰু ৰিপৰ্ট বনাই পেলাই ক'ত জমা দিলেগে ব্ৰিটিছক জমা দিলে ক'ত জমা দিলে ব্ৰিটিছক জমা দিলে ঠিক আছে নেহেৰু ৰিপৰ্ট কি এতিয়া জমা দিয়া হ'ল 1928 ত হ'ল নেহেৰু ৰিপৰ্ট জমা দিয়া হ'ল আৰু সিফালে তেওঁ কাক কৈ দিলে লগে লগে ব্ৰিকিনানে কাক জনাই দিলে কথাটো জিন্নাক জনাই দিলে যে জিন্না ভাই চাবা এফালে ৰিপৰ্ট আহি আছে তুমি কি পাতা কৰা জিন্নাক টেনচন নল'ব মহাৰাজ মই আছো আদাব চিন্তা কৰিব নালাগে মই আছো তেওঁ কি আহিলে জিন্নাছ 14 পইণ্ট জিন্না 14 পইণ্ট জিন্নাই 14 পইণ্ট লৈ আহি গ'ল যে মই সংবিধান বনাম এনেকুৱা খেদন দিলে জিন্নাই গ'ল যে 14টা পইণ্ট লৈ পেলাই তেওঁ সংবিধান বনাবলৈ আহিলে যে মতিলাল নেহেৰুৱে গ'ল মানে মতিলাল নেহেৰুৰ কি ডিমাণ্ড আছিলে তেওঁ ডিমাণ্ড আছিল ডমিনিয়ন ষ্টেটাছ যেনে আগতে হোম ৰুল আছিলে ন ডমিনিয়ন ষ্টেটাছ তেওঁ ডিমাণ্ড কৰিছিলে যে হোম আমাক দি দিয়ক আমাৰ ভিতৰৰ কামখিনি আমি চাই ল'ম ঠিক আছে এই আমাক দি দিয়ক এইবিলাক গোটেই আমাৰ কোন স্কুলত কি হ'ব কি নাই গোটেই ভিতৰৰ কথাখিনি আমাক এই পঢ়ি দিয়ক চ' তেতিয়া কি বোলে যে তেতিয়া সুধিলে লৰ্ড বিকিনেতে যে চবেই এই ৰুলটো মানিছেনে বোলে চবেই মানি লৈছোঁ কিন্তু জিন্না নাই মৰা তেওঁলোকে বাদ দে যায় এইবোৰ নেহেৰু ৰিপৰ্ট চব ভাল অঁতৰাই পেলা যদি কোনো নামানে আমাৰ ইয়াত এইবোৰ ছাপৰ্ট নহ'ব চব ফালি অঁতৰাই দে চব ফালি দিলে চ' তাৰপৰা জিন্না আহিলে যে এতিয়া মোৰখন আপুনি পাছ কৰাই দিয়ক কি তোৰখন পাছ আঁতৰ ফুট পঠাই দিলে দুইটাকে জৱাহৰলাল নেহেৰু খং উঠি গ'ল আৰে মতিলাল নেহেৰু অকণমান দেউতাক অকণমান সেইটো নহ'ব কোনো কাৰণ নহ'ব 1929 লাহোৰ অধিৱেশন কৈ দিয়া হ'ল আমাক এতিয়া কোনো ধৰণৰ ৰিপৰ্ট নহ'ব কোনো ধৰণৰ আমাৰ টৰ্চাৰ সহ্য কৰা নহ'ব আৰু কোনো লিলিমাই নহ'ব এতিয়া আমাৰ পূৰ্ণ স্বৰাজ লাগিব কমপ্লিট স্বৰাজ লাগিব এতিয়া কমপ্লিট স্বৰাজ লাগিব ঠিক আছে নে কমপ্লিট স্বৰাজ লাগিব আৰু সেই দিনাৰ পৰাই 26 জানুৱাৰী দিনটো কি পালন কৰা হ'ল স্বৰাজ বা আমাৰ কি বুলি পালন কৰা আমাৰ স্বাধীনতা দিৱস হিচাপে পালন কৰা হৈ আহিছিলে হয়নে চ' এইবিলাক কোনো ধৰণৰ আৰু ধেমালি নহ'ব ঠিক আছে নে এইখিলে কিবা দিগদাৰ পাইছে 1920 কি জমা দিয়া হ'ল নেহেৰু ৰিপৰ্ট জমা দিয়া হ'ল হয়নে নেহেৰু ৰিপৰ্ট জমা দিয়া হ'ল সেই তেনেকেই চাইমন কমিশ্যনে যে আহিছিলে যে চাইমন কমিশ্যনে সেই তেনেকেই গোটেইখিনি উৎপাততো তেওঁলোকে কি কৰিলে 1928 ভাৰতলৈ আহি পেলাই ৰিপৰ্ট বনাই মেলি জমা দিলে 1930 ৰিপৰ্ট ছাবমিট কৰিলে কাৰ হাতত ইউৰিনৰ হাতত ৰিপৰ্ট ছাবমিট কৰিলে আৰু সেই সময়তে লৰ্ড ইউৰিন কি হ'ল ৰিটায়াৰ হ'ল সেই সময়তে লৰ্ড ইউৰিন কি হ'ল ৰিটায়াৰমেণ্ট ল'লে আৰু লৰ্ড ইউৰিন ৰিটায়াৰ হোৱাৰ পাছতে কোন আহিলে লৰ্ড উইলিংডন কি আহিলে ভাৰতৰ ভাইচৰয় হিচাপে আহিলে আফটাৰ ইউৰিন ঠিক আছে নে আৰু তেওঁ আহি পেলাই কি কৰিলে এইখন পাঠ কৰিলে যিখন চাইমন কমিশ্যনে দিয়া যিটো 1930 যিটো ৰিপৰ্ট দিছিলে সেই ৰিপৰ্টটো মানে তেওঁ কৰিলে পাঠ কৰিলে আৰু সেই যিটো ৰিপৰ্ট আছিলে ন সেই ৰিপৰ্টটোৱে চাইমন কমিশ্যনৰ ৰিপৰ্টটোৱে হ'ল গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট 1935 আৰু এটা ইণ্টাৰেষ্টিং কথা কি জানা এই 1935 গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্টখনৰ পৰা আমাৰ সংবিধানত 85% নিয়ম আছে সংবিধানখনৰ আমাৰ 85% নিয়ম আছে আৰু তাৰ 15% বাকি 15% বনাওঁতে ভাৰতত 3 বছৰ সময় লাগিছিলে এই 3 বছৰ সময়ত সম্পূৰ্ণ ভাৰতৰ বস্তু নহয় বিদেশৰ বস্তুবিলাকো আহি পেলাই মিলি পেলাই 15% হৈছিলে আৰু গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক চাইমন কমিশ্যন এই 7জন মানুহে দিয়া ৰিপৰ্টটোৰ পৰা আমাৰ কি আছিলে 85% লোৱা হৈছিলে ঠিক আছে কোৱা হয় যে চাইমন কমিশ্যন বোলে বি আৰ আম্বেদকাৰে অপ'জ কৰা নাছিলে ঠিক আছে সো গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্টৰ পৰা 85% ভাৰতীয় সংবিধানত অন্তৰ্ভুক্ত হৈছে তাৰমানে ইমানো বেয়া নাছিলে বাকি 15% চাগে হয়তো ব্ৰিটিছৰ ফেভাৰ আছিলে যে ব্ৰিটিছৰ অফিচাৰ থাকিব হাইয়েষ্ট পোষ্টবিলাকত ব্ৰিটিছ অফিচাৰ থাকিব ঠিক আছে সো সেইবিলাক কথা আঁতৰাই পেলাই 85% ভাৰতৰ সংবিধানে লৈ ল'লে কি এইখন গুড গভৰ্ণমেণ্ট অফ মানে গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট ঠিক আছে 1919 যিখন গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট আছিলে সেই ইণ্ডিয়া এক্টখনৰ মানে সমালোচনা বা সংস্কাৰ কৰি পেলাই যেটো ৰিপৰ্ট আহিলে হেতু ৰিপৰ্ট চাইমন কমিশ্যনে দিলে 1930 আৰু সেই ৰিপৰ্টটো হ'ল কি গভৰ্ণমেণ্ট অফ ইণ্ডিয়া 1935 ঠিক আছে সেই ৰিপৰ্টটো হ'ল কি গভৰ্ণমেণ্ট অফ ইণ্ডিয়া 1935 আৰু এইবিলাকত কি আছে সেইবিলাক আমি যেতিয়া সংবিধানৰ ইণ্ডিয়ান পলিটিক ক্লাছত বেকগ্ৰাউণ্ড অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন পঢ়িম তাত আমি ডিটেইল ডিসকাস কৰিম ঠিক আছে ইয়াৰ কোনো ধৰণৰ টেনচন ল'ব নালাগে নেহেৰু ৰিপৰ্টত কি আছে জিন্না 14 পইণ্টত কি আছে আমি এতিয়া এইবোৰ নকওঁ যেতিয়া জিন্না পইণ্ট আহিব জিন্না 14টা পইণ্ট কি আছিল আমি হেয়া পঢ়িম নেহেৰু ৰিপৰ্ট কি আছিল হেয়া পঢ়িম এতিয়া কৈ দিম কোনো ধৰণৰ টেনচন লোৱাৰ দৰকাৰ নাই এইখিলৈকে বুজি পাইছা নাই পোৱা
আৰু এই কি ভুল হ'ল গম পোৱা নাই এই গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট 35 ৰ জৰিয়তে ম্যানমাৰখনক ভাৰতৰ পৰা পৃথক কৰি দিয়া হ'ল গভৰ্ণমেণ্ট অফ ইণ্ডিয়াক 1935 ৰ পৰা কি কৰা হ'ল 95 ৰ মতে কি কৰা হ'ল আমাৰ যিখন ম্যানমাৰখনক কি কৰা হ'ল ভাৰতৰ পৰা পৃথক কৰি দিয়া হ'ল ভাৰতৰ পৰা কি কৰা হ'ল পৃথক কৰি দিয়া হ'ল বুজি পালা নাই খিলে কোৱা বুজি পালা নাই খিলে কোৱা কোৱা ছাৰ নেহেৰু ৰিপৰ্টত কি ডিমাণ্ড আছিলে নেহেৰু ৰিপৰ্ট যেতিয়া পঢ়িম কম নেহেৰু ৰিপৰ্টত তোমাৰ ডমিনিয়ন ষ্টেটাছ মানে ডিমাণ্ড কৰিছিলে আৰু কৈছিলে যে ভাৰতত ব্ৰিটিছে কিমান টকা খৰচ কৰে ক'ৰ পৰা ইনকাম হয় ক'ত ব্যয় কৰে ক'ত এক্সপেণ্ড কৰে হয়নে ক'ৰ পৰা ইনকাম হয় আৰু খৰচবিলাক কিমান এইবোৰ চব ৰাজহুৱা কৰিব লাগে তাৰমানে সেইবিলাকেই ভাৰতক দিব লাগে সেইবোৰ জমা দিবলৈ কৈছিলে আৰু সেইবিলাক আৰু আছিলে এনেকৈ ধেৰ কথা আছিলে আমি এইখিনি পঢ়িম পিছত বুজিছেনে 1920 কি বিচৰা হ'ল পূৰ্ণ স্বৰাজ বিচৰা হ'ল আৰু কিবা ডাউট কিবা আছে নেকি আৰু কোৱা ঠিক আছে ছাৰ বেছি স্পীড কৈছে শ্ল'কৈ চাই লোৱাচোন শ্ল' কৰি লোৱা মই চোৱা কিমান কম সময়ত গোটেইখিনি শেষ কৰি পেলালোঁ নহ'লে এই ক্লাছটো আজি 1 ঘণ্টা লাগিলেহেঁতেন ডক্টৰ সত্যপাল আৰু চৈফুদ্দিন কিচলো আছিলে ডক্টৰ সত্যপাল আৰু চৈফুদ্দিন কিচলো পূৰ্ণ স্বৰাজ 1929 হ'বনে ঠিকে আছে তাৰমানে সেইটো আছিলে তোমাৰ নিজৰ টেৰিটৰি ৰক্ষাৰ কাৰণে ধৰা বেলেগক কি কৰা সৈন্য ৰাখিব নিদিয়ে বেলেগক মানে তেওঁলোকৰ চলজাৰ থাকিব নোৱাৰিব চলজাৰ ব্ৰিটিছে প্ৰভাইড কৰিব সেইখিনি কথা আছিলে তুমি বহুত আগৰ প্ৰশ্ন সুধি দিছা আৰু 8 এপ্ৰিল 30 মে 1857 10 মেত ফাইনেলি হৈছিলে ওকে চ' আজিৰ ক্লাছটো বুজি পাইছা ধুনীয়াকৈ বুজি পাইছা একো ডাউট নাই চ' নেক্সট ক্লাছ কাইলৈ কৰিম আৰু এই ফাউণ্ডেশ্যন গোটেইখিনি হৈ যোৱাৰ পাছতে আমি মেইনছৰ কুৱেশ্যন পেপাৰ ডিছকাছ কৰিম আৰু মেইনছৰ আনচাৰ কেনেকৈ লিখিব লাগে সেইখিনি আমি বিষয়ে পঢ়িম ঠিক আছে নে থেংক ইউ ভেৰি মাছ